ডাঙৰ পোনা অহা নাই বুলি কৈ ৰামধন মহাৰাজ ৰামধন মহাৰাজ সকলোখিনি কাম শেষ কৰিলি নে? সকলো কৈছো মহাৰাজ। আৰু তোক যে কৈছিলো মুনিবৰক নিমন্ত্ৰণ জনাবলৈ জনালি নে? তেওঁকো সময়মতে আহিবলৈ মই কৈ থৈ আহিছো মহাৰাজ। আৰু গোপগোপীসকলক তেওঁলোকো সময়তে উপস্থিত হ'ব মহাৰাজ, আপুনি চিন্তা নকৰিব। ঠিকে আছে তেতিয়াহ'লে তই বাহিৰৰ কাম বনো চা আৰু ভিতৰখিনিও ঠিক ঠাক কৰ। মই অলপ ভিতৰৰ পৰা আহোঁগৈ। যাওক যাওক মহাৰাজ যাওক। মহাৰাজে এই কেঁচুৱা এটা পালে যে মহাৰাজে পোৱা নাই, এই যশোদাহে পালে বুজিছা। ঐ সেইটো সেই আনন্দতে সকলোকে খুৱাইছে মানে ভালকে খুৱাইছে কৈছো নহয় মই। যিয়ে খাইছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ 10 বাৰ 20 বাৰ 40 বাৰ তাতকৈ কমাই খাইছে, কিন্তু উদৰ পুৱাই খুৱাইছে। কি খুৱাইছে কৈছো নহয়। এচামে আকৌ কি কৰিছে হা? খাইছেতো খাইছে। আমাৰ ঘৰত তামুকজনী অহা নাই নহয়। আমাৰ ঘৰত সিটো অহা নাই নহয়। সৰু পোনা ডাঙৰ পোনা অহা নাই বুলি কৈ টোপোলাও বান্ধি লৈ গৈছে। নোৱাৰি আৰু এনে। কিন্তু নন্দ মহাৰাজ ভাল বুলিহে তেওঁ কৈছে বোলে ৰামধন তই হাত নধৰিবি, সকলোকে একদম উদৰ পুৱাই দে। কিন্তু এইখিনিতে এটা কথা, আমাৰ এনে এজন সুন্দৰ মহাৰাজ পাবলৈ ভাগ্য লাগিব। নন্দ মহাৰাজ আকৌ মই কৈছো নহয় বৰ ভাল মানুহ বুজিছা।